সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো হ'ল কিছু গুৰুত্বপূৰ্ণ কথা। প্ৰথমতে মই কৈ লওঁ, আজিৰ পৰা দুদিনৰ আগত মই শিৱসাগৰক লৈ পেলাই এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টোত মোক আপোনালোকে বহুত মানে দিছে, মানে কি বুলি কয়, ছাপোৰ্ট কৰিছে আৰু কোনেও কিন্তু মোক বেয়া কমেণ্ট কৰা নাই। কোনোবা এজনে কিবা এটা কৈছে, কিন্তু তেওঁ ইমান সুন্দৰকৈ কৈছে, তাত যে মই ঘূৰাই পেলাই বেয়াকৈ কিবা এটা কম সেইটো কিন্তু মোৰ মনে নকলে আৰু আপোনালোকে হয়তো চাবও পাৰে সেই কমেণ্টটো। গতিকে মই এতিয়া কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম বুলি যে ক'লোঁ, কথাখিনি এনেকুৱা ধৰণৰ। আজিৰ পৰা 5 বছৰ আগত যেতিয়া বিধানসভা ইলেকশ্যন হৈছিলে, অখিল গগৈ যেতিয়া জেলত আছিলে, তেতিয়া ময়ো সেই ৰাইজৰ দলৰে কৰ্মী আছিলোঁ দেই। আৰু তেতিয়া আমাক তাত পঠোৱাৰ পিছত সেই শিৱসাগৰৰ মানুহখিনিয়ে আমাক ইমান সুন্দৰকৈ মানে কৰিছে, মানে ব্যৱহাৰ কৰিছে, ইমান সুন্দৰ পৰামৰ্শ দিছে। অকল যে ৰাইজৰ দলৰ মানুহেই তেনেকুৱা নহয়, কিন্তু তাত AGP, BJP, কংগ্ৰেছী সকলোৱে আছে আৰু ইমান সুন্দৰ তেওঁলোকৰ মানে ভদ্ৰভাৱে আমাক কিছুমান কথা কৈছিলে। সঁচাকৈ এতিয়াও মানে সেইবিলাক কথা যদি মনত পৰে, এইবিলাক উঠি অহা যেতিয়া নেকি এইটো মানে অৱস্থা হৈছে, একদম বহুত খং উঠাটো একেবাৰে স্বাভাৱিক কথা। আপোনালোকে ভাবি চাবচোন হয় নে নহয় কথাখিনি। এতিয়া কথাটো কওঁ শুনক। আমি যেতিয়া প্ৰচাৰত গৈছিলোঁ, সেই প্ৰচাৰত যাওঁতে অকল যে আমাৰ ৰাইজৰ দলৰে অফিচ আছে তেনেকুৱা নহয় জানো, AGP, BJP, কংগ্ৰেছী চব কাৰ্যালয় আছে। আৰু আমি যেতিয়া গৈছিলোঁ, প্ৰচাৰৰ কামত গৈছিলোঁ, আমি সেই কি হৈছিলে, BJP হেৰিটোত মানে অফিচটোত সোমোৱা নাছিলোঁ দেই, মই মানে একদম পূৰা ছাতি লৈ গুচি গৈছোঁ। মোৰ অকণমান আকৌ বেলেগ স্বভাৱ এটাও আছে, গুচি গৈছোঁ, নোসোমাওঁ মানে তহঁতৰ BJP মই নোসোমাওঁ। তাৰপিছত তাত থকা দুজনমান কৰ্মীয়ে মাতিলে, বাইদেউ এইফালে আহকচোন বুলি ক'লে। গ'লোঁ। আমাৰ গ্ৰুপটোত 5-6জনমান আছিলে দেই, শিৱসাগৰৰ 2-3জন আছিলে আৰু বাহিৰা মানে কি আৰু আমাৰ লগৰ আৰু তেনেকৈ আছিলোঁ। সেই শিৱসাগৰৰ মানুহখিনিও তাৰো আছিলে 3-4জনকৈ দিয়ে নহয়, স্থানীয় লোক। তাৰপিছত কি হৈছে জানেনে, এইফালে আহকচোন, আমাৰ কিয় সোমোৱা নাই, আমাৰ কাৰ্যালয়ত কিয় সোমোৱা নাই বুলি কৈছে। মই কৈছোঁ তোমালোক আৰু BJP মানুহ সেইকাৰণে আমি সোমোৱা নাই। কৈছে ইছৰাম, মই সঁচা কথা কৈ দিছোঁ দেই ভিডিঅ'টোৰ মানে দ্বাৰাই। কৈছে ইছৰাম, আমি অখিল দাক বহুত ভাল পাওঁ, কিন্তু কি কৰিব আৰু কেইটকামানৰ কাৰণে আছোঁ আৰু বহি, দিয়ক আমাক দিয়ক, তেনেকৈ কৈছে। তাৰপিছতে আমি এখন দি থৈ আহিছোঁ কাগজ। দিয়াৰ পিছত এতিয়া মোৰ মনলৈ আহিছে, চাওকচোন, তেতিয়া সেই কাৰ্যালয়বিলাক যেনেকৈ আছিলে, এতিয়াওতো সেই কাৰ্যালয়বিলাক আছিলে। তেতিয়া কিন্তু ইমান অসভ্যালী নহয়, এতিয়া কিয় বাৰু ইমান অসভ্যালী? এটা কথা মোৰ মনলৈ আহে, তেতিয়া 5 বছৰৰ আগত মদৰ হেৰিটো ইমান নাছিলে, কিন্তু এতিয়া ল'ৰা ছোৱালী উঠি অহা যুৱচাম এনেকুৱাই হৈ গৈছে, মানে মদ নাখালে তেওঁলোকে নোৱাৰে। আৰু মদৰ নিচাতে আচলতে কি হৈছে, মদ আৰু ড্ৰাগছৰ নিচাতে তেওঁলোকে ডাঙৰ সৰু মানে ভাল বেয়া একো বিচাৰ নাই, তেওঁলোকৰ মাথাই মানে কামেই নকৰে। আৰু তাৰপিছত কি হয়, ডাঙৰ জাকটো সাৰি যায়, এই যাৰ কান্ধত বন্দুক থৈ পেলাই এইবিলাক কৰাই তেওঁলোক ফচি যায়। মানে উঠি অহা যুৱচাম একেবাৰে শেষ, মাক দেউতাকৰ কথাও নুশুনে, একো নুশুনে, মুঠতে মদ অকণ খাবলৈ পাম আৰু আমি যাম কাম কৰিম, মানে সেইটোৱেই, তাৰ বাদে কিন্তু একো নাই, ভূত ভৱিষ্যত তেওঁলোকৰ একো নাই। ওপৰখিনি ওপৰে হৈ মানে ভালে গুচি যাব, এই হত্যা হিংসা কৰি পেলাই তেওঁলোকে গুচি যাব। কাৰণ কোটি টকা তেনেকৈ মানুহ চানুহ মাৰি কৰি তেওঁলোকে মজুত ৰাখিছে, তেওঁলোকৰ ল'ৰা ছোৱালীও তেনেকৈ যাব। কিন্তু এই উঠি অহা যুৱচামক যে শেষ কৰি পেলাইছে, সেইসকলে গমেই নাপায়। আৰু মাক দেউতাকক মই কিন্তু দুখ দিয়া নাই, মাক দেউতাকৰ পাপৰ ফলতহে তেনেকুৱা ল'ৰা ছোৱালী জন্ম হৈছে বুলি মই তেনেকৈও কোৱা নাই। কি খাই এনেকুৱা কিবা এটা কৈছিলোঁ দেই, মই পাহৰি গৈছোঁ, মই কিবা এটা কৈছিলোঁ এনেকৈ পাপৰ ফলতে বুলি কৈছোঁ চাগে দেই। কিন্তু এটাই বেয়া লাগে, কোনো মাক বাপেকে ল'ৰা ছোৱালীক মদ খা কিবা খা এইবিলাক কেতিয়াও নকয়। কিন্তু কি হয় জানেনে, ইমানেই চৰ্দি লাগিছে, মাত একদম নাক চাক বন্ধ হৈ গৈছে, কিন্তু কথা নুশুনে ল'ৰা ছোৱালীয়ে। চাবচোন, ল'ৰা ছোৱালীয়ে নিজৰ ঘৰৰ মানুহতকৈ বেলেগৰ কথা বেছি শুনে। নিজৰ ঘৰত যদি পানী গিলাচ লৈ নাখায়, লোকৰ ঘৰত আকৌ পানী গিলাচ লাগে দমকল মাৰি আনি পেলাই খাবহি, তেনেকুৱা হয় এতিয়া ল'ৰা ছোৱালী। যিয়ে নহওক, মোৰে হওক বা আপোনালোকৰে হওক, আপোনালোকে চাব হয় নে নহয় কথাখিনি। আৰু যেতিয়া নেকি এইখিনি
মই দেখিলোঁ সেই তেতিয়া কংগ্ৰেছ বিজেপি আছিলে, এতিয়াও কংগ্ৰেছ বিজেপি ৰাজ্য দল আছে, হয় নে নহয়? কিন্তু যিটো নেকি ঘটনা সংঘটিত হ'ল, সেই মাইকী মানুহ মৰা বা বিদ্যুৎ শইকীয়াক মৰা, কিবা মৰা, আপোনালোকে নিজে কওকচোন, সেইবিলাক ল'ৰা ছোৱালী আমাৰে নহয় জানো? মই আপোনালোকে নাভাবিব যে এজনী আমুক দলৰ সেইজনী, মই একো দলত নাই দেই, বৰ্তমান মই একো দলত নাই। মই সকলোকে যোনে ভাল কাম কৰে মই তেওঁলোকৰ লগতে মই সদায় আছোঁ। হিমন্ত বিশ্ব শৰ্মাই যদি ভাল কাম কৰিছে তেওঁকো মই সদায় ছাপোৰ্ট কৰোঁ, এই কথাটো মই প্ৰতিটো ভিডিঅ'তে কওঁ। গতিকে বিদ্যুৎ শইকীয়া লগত আৰু তেওঁ সহকৰ্মী যিজন আছে তেওঁলোকক আৰু মাইকী মানুহ দুইগৰাকী মানুহ দেখিছোঁ, আপোনালোকে হয়তো দেখিছে সেই মাইকী মানুহ কেইগৰাকী ক'ৰবাত ফুৰিবলৈ গৈছোঁ বুলিহে কৈছিলে, আৰু তেওঁ নিউজটো মই দেখিছোঁ বাৰু, মই সেইখিনি ক'বলৈ নাযাওঁ। কিন্তু কিয় সেই চাওকচোন 5 বছৰৰ আগৰ ইলেকশ্যনটো আৰু 5 বছৰৰ পিছৰ ইলেকশ্যনটো কিমান ভয়াৱহ হৈ গৈছে, হয়নে নহয়? কিন্তু সঁচাকৈ এইটো আমাৰ বাৰু চিন্তা কৰিবলগীয়া কথা নহয়নে? এটা কথাই বুজি নাপাওঁ, কিয় উঠি অহা যুৱচামে নিজৰ সুন্দৰ শৰীৰটো একদম ধ্বংস কৰি পেলাইছে। মানে দিনে দিনে তেওঁলোকে কি কৰে, সেইবিলাক খাই খাই মৃত্যুৰ মুখলৈ গৈ নাথাকে জানো? আপোনালোকে চাবচোন, কিছুমান হয়তো একে কেটেঙা হৈ গৈছে, কিছুমান বেলুন ফুলা দি ফুলি গৈছে, তাৰ ফলত কি হৈছে, বেমাৰ আজাৰ হৈছে, লিভাৰ বেয়া হৈছে, কিডনী বেয়া হৈছে, তাৰপিছত কি হৈছে, ইহলীলা সম্বৰণ কৰিছে। আৰু যিসকলে এই উঠি অহা যুৱচামক এইবিলাক কামত লগাইছে, তেওঁলোকে ভাবি চাওকচোন, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক বাৰু সেইবিলাক কামত লগাইনে? আমুকক যাচোন মাৰপিট কৰ, তামুকত যাচোন এইখিনি টকা লহ মদ খাগে, তেনেকৈ কয়নে? কেতিয়াও নকয়। কিন্তু কি কৰে, বেলেগৰ কান্ধত বন্দুক থৈ পেলাই তেওঁলোকে সেইবিলাক নিজৰ স্বাৰ্থ পূৰণ কৰে। কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে সেই কথাখিনি একেবাৰে বুজি নাপায়, মাক দেউতাকৰ কথা নুশুনাৰ ফলত কি হয়, সেইবিলাক মাক দেউতাকে আকৌ ভুগিবলগীয়া হয়। কাৰণ তেওঁলোক আধা ৰাস্তাতে শেষ হয়, ঘূণীয়া হয়, মাৰপিট খায়, লোকৰ মাৰপিট খায়, পুলিচৰ মাৰপিট খায়। আৰু তেওঁলোকে ভাবিছে নেকি এতিয়া যে কিছুমান উচতাই দিয়া, যিসকলে উচতাই দিছে সেইসকলে যেতিয়া গাদীটো পাব তেওঁলোকে ঘূৰি চাব নেকি? কেতিয়াও নাচায়। চাব কেনেকৈ চাব জানানে? চোৱা পাতনি কুকুৰৰ দৰে, হেই যা এইটো 500 টকা এটা দিছোঁ, যা 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 এনেকৈ ক'ব, তাৰ বাদে কিন্তু একো নকয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকক কৈছোঁ শুনক, মই শিৱসাগৰৰ মানুহক একেবাৰে বেয়া নাপাওঁ। আপাৰ আছাম বুলি ক'লে মোৰ মনত একদম সদায় নিজৰ ভাৱটোৱে আহে। আৰু বহু লোকে ভাবে মই আপাৰ আছামৰ বুলিয়ে ভাবে দেই, কাৰণ আপাৰ আছামৰ লগত মোৰ কিবা এটা মানে সম্পৰ্ক এটা কিবা হ'লেও আছে, আৰু তাতো বহুদিন থাকি গ'লোঁ নহয় জানো? আৰু যিমানবিলাক মোৰ মানে মিতিৰ কুটুমৰ মানুহ আছে চব আপাৰ আছামৰে হয়, আপোনালোকক ক'লোঁ। আৰু ইমানখিনি মই ডিটেইলছ মোৰ ব্যক্তিগত কথা আপোনালোকক নকওঁ। গতিকে কিছুমান ঠাইত এতিয়াও মোৰ বান্ধৱীসকল আছে তাত, শিৱসাগৰত, বিশেষতে গৌৰৱ নগৰতো মই গৈছিলোঁ। তাত আপোনালোকে দেখিছিলে নহয়, এখন ফাৰ্ম আছে ৰাধিকা বুলি, নহয়নে? ৰাধিকা ফাৰ্ম হাউচ বুলি আছিলে, এতিয়া বৰ্তমান নাই চাগে এইকেইদিনত। সেই তেনেকৈ আমি যেতিয়া প্ৰচাৰত গৈছিলোঁ তেতিয়াও মই এনেকৈ ভিডিঅ' বনাওঁ, টিকটকৰ দিন। আৰু তেতিয়া কি হৈছিলে জানেনে, সেই ৰাধিকাই মোক মাতি নি পেলাই তেওঁলোকৰ ঘৰত সোমোৱাইছিলে। মোৰ লগত যিমানখিনি সতীৰ্থ গৈছিলে সকলোকে চাহ তাহ খুৱাইছে আৰু চিনিও পায়। আৰু এতিয়াও যেতিয়া নেকি মই ইউটিউব চেনেলটো খুলিলোঁ তেতিয়াও আকৌ বহুখিনি মানুহ মানে লগ পাওঁ, কথা বতৰা পাতোঁ তেওঁলোকৰ লগত। সঁচাকৈ বহুত ভাল লাগে। আৰু শিৱসাগৰ বুলি ক'লেই মনটো কিবা এটা ভাল লাগে। কিন্তু এনেকুৱা থাৰ্ড ক্লাছ কাম কৰাৰ লগে লগে একদম মাথা চাথা কাম নকৰে, মানে কিয় বদনাম কৰিবি জেগাখনি, সেইটো কাৰণেহে মই সেই ভিডিঅ'টো দিছিলোঁ। মই কেতিয়াও শিৱসাগৰৰ মানুহক বেয়া নাপাওঁ, কিন্তু যোনে বেয়া কাম কৰে তাক মই সদায় বেয়া পামেই। বিশেষতে সেই দল সংগঠনৰ নামত দালালি কৰা, মদে ভাঙে খাই পেলাই মানুহক অসন্মানী কৰা, সেইবিলাকক বেয়া পামেই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।